ছোৱালী হয় স্কুলৰ কাপোৰ পিন্ধি আমাৰ ছোৱালী আমাৰ কি স্কুল নাজানো বুলি জাপ মাৰি শুনিছোঁ এনেকুৱাই কনফাৰ্ম নাই কি হ'ব কি হৈছিলে ঘটনাটো? এই ঘটনাটো মানে আমি এই ছোৱালীটো পৰি গৈছিলে, ছোৱালীটো হাতত নাজানে চাগে, দুটা মানুহ নামিছিলে কিন্তু উঠোৱা নাই, মানুহ দুটা পলাই গৈছে, উঠি আকৌ আহি গৈছে আধা নামি উঠি গৈছে সেই মানুহ দুটা স্কুলৰ ষ্টুডেণ্ট সৰু ছোৱালী একদম সৰু ছোৱালী চাওক। কোন স্কুলত পঢ়ে? সেইটো ক'ব নোৱাৰে, সেইটো কাৰণে এতিয়া বেগটো নিব আহিলোঁ। ছোৱালী ঢুকালে নেকি? ঢুকালে ন এতিয়া ঠিকনাটো গম পোৱা নাই, ক'ত কি কথা একো গম নাই, একো গম পোৱা নাই সেইটো কাৰণে একটু বেগটো নিব আহিলোঁ, নহ'লে বেগটো নিব নাহিলোঁ। দাদা ঘটনাটো প্ৰকৃততে কি হৈছিল? ঘটনাটো প্ৰকৃতটো মই এতিয়া নাজানো, মই কিন্তু কামত যাই আছোঁ, বহুতকেইটা মানুহ দলঙৰ ওচৰত চাই আছে কিবা এটা হৈছে নেকি। মই বাইক ৰখাই চালোঁ, এটা মানুহ ঝপিয়ে আছে পানীৰ ভিতৰত, দুটা মানুহ গৈছিলে বচাবৰ কাৰণে, পানীৰ সোঁতৰ কাৰণে আনিব পৰা নাই, আকৌ এটা মানুহ গৈছে অকণমান টানি আনিছে, জাবৰকেইটা আছিলে জাবৰকেইটাৰ কাৰণে এই আনি তাত ৰখি গৈছে আৰু আনিব পৰা নাই। মই পিছত বাইক চাইক চুই তাতে চুই মই তাত লগালগ গ'লোঁ, পেন খৰি গুচি গৈছোঁ, মই তলত হাফপেণ্ট আছিলে, গুচি গৈ মই জাবৰকেইটা এৰাই টানি আনিছোঁ। আনাৰ ওচৰতো যিমান তাতো মানে পানী এনেকুৱা কৰিছিলোঁ আৰু ছোৱালীজনীৰ পেটত মুখেৰে পানী ওলাইছে, আকৌ বমি ওলাইছে। পুলিচ প্ৰশাসন আছিলে লগত, সেই পুলিচ দুজন মোৰ লগত হেল্প কৰিছে, উঠাই আনি পুলিচ জিপত বহাই চিভিলত আনিছে। ইয়াতো মুখেৰে বমি ওলাইছে, উশাহ লৈছিলে চিভিলৰ মুখামুখি। ইয়াৰখিনি পিছত শুনো চাৰিজনে মানে ছোৱালীজনী স্লিপ খাই পৰিলে নে জাপ মাৰিছিল? সেইটোতো মই দেখা নাই, মোৰ হিচাপতো এইটো স্লিপ খাই পৰিছে, কিবা মূৰ চোৰ মোৰ আইডিয়াৰত কৈ আছোঁ মই, মূৰ চোৰ ঘূৰাই পৰিছে এইটো, কিন্তু এইটো ছুইচাইড বুলি কোনো ক'ব নোৱাৰে। ছুইচাইড কৰিলে বেলেগ বস্তু আছে নহয়, ছুইচাইড কৰিলে মানুহে এনে হাবুডুবু কৰে, আমিতো কলঙত জাপ মাৰোঁ নহয়, যদি চিভিল নানি পেলাই যদি ওচৰত নাৰ্ছিং হোমত ৰাখি দিলে লৈ যোৱাহেঁতেনে জীয়াই থাকিলেহেঁতেন মোৰ হিচাপত, মানে ক'ব পাৰোঁ। তাৰ ওচৰৰ পৰা 2 মিনিট 3 মিনিটৰ ৰাস্তা গুৱাহাটী নাছিল। গাড়ীৰ চাবিটো আছিল নেকি?